মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি ক্লাছ 10ৰ মেথছ MCQ পাৰ্ট 5 কৰিবলৈ লৈছোঁ। তোমালোকে চাই যোৱা প্ৰশ্ন 43 আমাক কি দিছে যে এটা সংখ্যাৰ সোঁফালে এটা শূন্য থাকিলে সংখ্যাটোৰ ঘনফলৰ সোঁফালে কিমানটা শূন্য থাকিব। এতিয়া যদি আমি এটা উদাহৰণ লওঁ যেনে 10ক যদি আমি ঘন কৰোঁ তেতিয়াহ'লে আমি কেইবাৰ কৰিব লাগিব? 3বাৰ কৰিম। 10 পূৰণ 10 পূৰণ 10 3বাৰ কৰিম, তেতিয়াহ'লে কিমান হ'ব? 1000 হ'ব। 1000ৰ কেইটা শূন্য আছে? 3টা আছে। তাৰ মানে ইয়াতে আমাক কি হ'ব? 3টা শূন্য হ'ব। অপশ্যন কিমানত আছে? ডি নম্বৰত আছে। তেতিয়াহ'লে আমাৰ ইয়াতে হ'ব D2 শুদ্ধ উত্তৰ 3টা হ'ব। এতিয়া আমি 44 আলোচনা কৰিম। 44ত আমাক দিছে b কিউব ইকুৱেল a হ'লে a ঘনমূলটো কি হ'ব? তেতিয়াহ'লে আমি এইটো এটা উদাহৰণ যদি আমি লওঁ যে 8ৰ ঘনমূল যদি 2 হয়, যদি এনেকুৱা হয় তেতিয়াহ'লে 8ৰ ঘনমূল কিমান? তাৰমানে 2 হ'ব। ঠিক তেনেকৈ ইয়াত আমাৰ b কিউবৰ ইকুৱেল যদি a হয় তেতিয়াহ'লে এইটো a ঘনমূলটো কিমান হ'ব? b হ'ব। তো এনেকৈ তোমালোকে কৰিব পাৰা। এনেকৈ চোৱা b কিউব আছে ইকুৱেল a আছে, তাৰপিছত ইয়াতে এনেকৈ কৰিব পাৰা 1/3 ইয়াতেও a 1/3 কৰিব পাৰা। তেতিয়াহ'লে কি হৈ যাব? b a কাটি যাব, 3 কাটি যাব। 3 যদি কাটি যায় তেতিয়াহ'লে এইটো এনেকৈ লিখিব পাৰি আমি b ইকুৱেল এনেকৈ লিখিব পাৰি। তাৰমানে আমাৰ কিমান হ'ব? এইটোৰ এনচাৰটো হ'ব আমাৰ b। b কিমান নম্বৰত অপশ্যনত আছে? 4 c নম্বৰ অপশ্যনত আছে। c ইকুৱেল কিমান হৈ যাব? b ব্ৰেকেট নহ'ব ইয়াত। এতিয়া আমি 45 আলোচনা কৰিম। 45 আমাক কি দিছে যে অতি বৃহৎ বা অতি ক্ষুদ্ৰ সংখ্যাৰ প্ৰামাণিক বা মান্য ৰূপটো হ'ল। এইটো আমি চাম। এতিয়া 45ৰ ডি নম্বৰটোতো শুদ্ধ হ'ব। তোমালোকে মন কৰা k ইনটু 10 to the power m য'ত কি হৈ যাব 1 less than equal to k less than 10 আৰু কি হ'ব? আৰু m sigma z টো হ'ব। এতিয়া তোমালোকে মন কৰা 46ক আমাক কি দিছে? 2 ডিগ্ৰী 3 ডিগ্ৰী 4 ডিগ্ৰীৰ মান হ'ল। এতিয়া চোৱা তোমালোকে মন কৰিবা যে আমি জানো যে a ডিগ্ৰীৰ মান কিমান হয়? 1 হয়, বা 1 ডিগ্ৰী মান কিমান হ'ব? 1 হ'ব। ঠিক তেনেকৈ ইয়াত আমাক কিমান দিছে? 2 ডিগ্ৰী ইনটু 3 ডিগ্ৰী ইনটু 4 ডিগ্ৰী দিছে। তাৰ মানে কি হ'ব? যিহেতু ইয়াত a ডিগ্ৰীৰ মান 1 আছে, x ডিগ্ৰীৰ মানো 1 আমি বুলি লিখোঁ। তাৰ মানে আমি ইয়াতে 2 ডিগ্ৰীৰ মান কিমান লিখিব পাৰিম? 1 লিখিব পাৰিম। 3 ডিগ্ৰীৰ মান 1, 4 ডিগ্ৰীৰ মানো 1। তেতিয়াহ'লে কিমান হ'ব? 1 হ'ব। কিমান নম্বৰ অপশ্যনত আছে? অপশ্যন এ হ'ব শুদ্ধ। অপশ্যন এ 1। এতিয়া তোমালোকে মন কৰা 47 আমাক দিছে x স্কুৱেৰ প্লাছ 2x প্লাছ 1ৰ উৎপাদক দুটা হ'ল। এতিয়া 1 এইখিনিৰ উৎপাদকখিনি আমাক লাগে। এইটো আমি ফৰ্মুলাত নিব পাৰি। যেনেকৈ আমাৰ ফৰ্মুলাটো ধৰা এনেকৈ আছিল x প্লাছ y হোল স্কুৱেৰ। তো আমাৰ কি হ'ব? x স্কুৱেৰ প্লাছ 2a xy
প্লাছ y স্কুৱেৰ এই ফৰ্মুলাটো আমি ল'ব পাৰিম তেতিয়াহ'লে আমাৰ এনেকুৱা হ'ব চোৱা x স্কুৱেৰ প্লাছ 2x প্লাছ 1 আছে মানে এইটো x স্কুৱেৰ প্লাছ কি হৈ যাব 2 ফৰ্মুলা 2 আহিব x মানে x আহিব y মানে 1 প্লাছ কি হ'ব 1 স্কুৱেৰ তোমাৰ এইটোৰ পৰা আমি কি কৰিব পাৰিম এইটোত লৈ যাব পাৰি তেতিয়াহ'লে কি হৈ যাব x প্লাছ যেহেতু 1 আছে 1 হোল স্কুৱেৰ হৈ যাব তাৰপিছত যেহেতু হোল স্কুৱেৰ আছে মানে দুবাৰ কৰিব লাগে তাৰ মানে এইটোক আমি দুবাৰ লিখিব লাগিব x plus 1 x plus 1 এস আমি এইটো অপচনত আছে নে অপচন ডি ত আছে তাৰ মানে অপচন ডি টো আমাৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি x plus 1 and x plus 1 এতিয়া তোমালোকে 48 টো মন কৰা 48 আমাক কিমান দিছে 1525 বক আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে ই পূৰ্ণবৰ্গ হ'ব এতিয়া হলে আমি কি কৰিব লাগিব এটো 48 নম্বৰ হয় তোমালোকে চাই যোৱা এটোক আমি এলসিএম ল'ব লাগিব যেনেকৈ চোৱা 1525 দুইৰে না যাব যেহেতু অযুগ্ম হয় শেষত 3 ৰে যাব নে 3 ৰেও না যায় আমি 5 ৰে দিম 5 ৰে দিলে 3 5 গুণ 15 হ'ব আৰু 5 5 গুণ 25 যেহেতু আমি দুটা লৈছো অংক গতিকে এটা 0 ল'ব লাগিব তাৰপিছত আকৌ আমি কি কৰিম 5 ৰে যাব নে 5 6 গুণ 30 5 1 গুণ 5 তাৰ মানে আমাৰ বৰ্গ হ'বলৈ হলে কি হ'ব লাগে জোৰ ওলাব লাগে হয় না নহয় গতিকে ইয়াতে চোৱা 5 দুটা ওলাইছে জোৰ ওলাইছে কিন্তু 61 এটা ওলাইছে তাৰ মানে আমাৰ 61 টো আনসাৰ হ'ব 61 আছে নে নাই চাই লওঁ আছে সি নাম্বাৰ উত্তৰটো শুদ্ধ হ'ব 61 টো শুদ্ধ উত্তৰ এতিয়া মন কৰা আমাৰ নেক্সট আছে 49 আমাক কি দিছে 49 আমাক দিছে যে x n+1 হোল স্কয়াৰ আৰু n+2 হোল স্কয়াৰৰ মাজত থকা স্বাভাৱিক সংখ্যাৰ সংখ্যা হ'ল এটা চোৱা আগতে তোমালোকে পাইছিলা যে 15 স্কয়াৰ আৰু 16 স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে তাৰ মানে আমি কি কৰিছিলো এটোক আমি 2 ৰে পূৰণ কৰিছিলো ঠিক তেনেকৈ আমি কি কৰিব লাগিব n+1 ক আমি 2 ৰে পূৰণ কৰিম তাৰ মানে আনসাৰটো আমাৰ কি হ'ব 2n+1 আছে নে অপচনত আছে সি নম্বৰ অপচনত দিয়া আছে তোমালোকে মন কৰা সি নম্বৰ শুদ্ধ হ'ব 2n+1 এটো শুদ্ধ উত্তৰ এতিয়া আমি 50 নম্বৰটো আলোচনা কৰিম 50 নম্বৰটো আমাক কি দিছে যদি m/n = 3:2 তেন্তে 4m + 5n 4m - 5n নৰ মান কিমান হ'ব তেতিয়াহ'লে তোমালোকে মন কৰা 50 নম্বৰটো তোমালোকে এনেকৈ লিখিব পাৰা যেনেকৈ চোৱা m/n আছে এটোক আমি কি কৰিব পাৰিম কিমান দিছে এটো তো আমাক দিছে 3:2 দিছে হয়নে তেতিয়াহ'লে আমি এটো এনেকৈ লিখিব পাৰো m/n লিখিব পাৰো ইয়াতে 3/2 লিখিব পাৰো তেতিয়াহ'লে এইখিনি আমি কৰি চাম চোৱা কি দিছে 4m + 5n কিমান দিছে আমাক 4m - 5n দিছে এটো দিছে হয়নে এতিয়া এটো আমি কি কৰিব লাগিব ঠিক এটোৰ নিচিনা কৰিম চোৱা টেম্পলেট নহব সৰি তো ওপৰত যাব 4m + 5n এটা হ'ব 4m - 5n হলনে দিয়া এতিয়া চোৱা তোমালোকে যেনেকৈ m = কিমান আছে 3 আছে আৰু n = কিমান আছে 2 আছে তেতিয়াহ'লে আমি m ৰ মান ইয়াতে বহাই দিম 4 * m ৰ মান কিমান আছে 3 আছে ইয়াতেও আমাৰ m ৰ মান কিমান আছে 3 আছে প্লাস n কিমান আছে 2 আছে ইয়াতেও আমাৰ n কিমান আছে 2 আছে তাৰ মানে কি হ'ব এইটো যদি আমি কৰো 3 4 গুণ 12 প্লাস
5 2 গুণ কিমান হ'ব 10 হ'ব ইয়াতে হ'ব 3 4 গুণ 12 মাইনাস 5 2 গুণ কিমান হ'ব 10 হ'ব তেতিয়াহ'লে আমি কি কৰিব লাগিব যদি আমি কৰো 12 আৰু 10 কিমান হ'ব 22 হ'ব আৰু 12 পৰা 10 গ'লে কিমান হ'ব 2 হ'ব আমি কাটিলে কিমান হ'ব 2 গুণ 2 একবাৰ যাব 2 11 গুণ 22 তাৰ মানে আমি এটো কি লিখিব পাৰিম आंसर 11:1 11:1 শুদ্ধ উত্তৰ অপচনত আছে নে নাই আছে এ নম্বৰ অপচনটো শুদ্ধ হ'ব এ নম্বৰ 11:1 মন কৰা এতিয়া আমি 51 নম্বৰটো কৰিম 51 নম্বৰটো আমাক কি দিছে যে -4 to the power p/2 into -4 to the power 7/2 দিছে তাৰ পিছত ইকুৱেল কিমান দিছে -4 to the power 3/2 to p ৰ মান হ'ব মানে p ৰ মানটো আমাক উলিয়াব লাগে তেতিয়ালে এনেকৈ আমি কৰিম -4 আছে ওপৰত আছে আমাৰ p/2 into -4 ইয়াত আছে আমাক কিমান দিছে 7/2 দিছে ইকুৱেলত কি দিছে -4 ইয়াত দিছে 3/2 দিছে 3/2 দিছে এতিয়া আমি এটা ফৰ্মুলা পাইছিলো যে a to the power m into a to the power n তাৰমানে এটো আমাৰ কি হ'ব a to the power m plus n হ'ব ঠিক তেনেকৈ এইটো আমি কৰিম এটো কৰিলে ভূমি যেহেতু আমাৰ ইয়াত -4 আছে তেতিয়াহলে -4 টো আমি কমন লৈ লম কমন লৈ ললে ইয়াতে কি হ'ব p/2 প্লাস হ'ব যেহেতু ফৰ্মুলাত আমাৰ প্লাস দিছে ইয়াতে আমি কি ল'ব লাগিব 7/2 ল'ব লাগিব এফালে আমাৰ থাকিব -4 3/2 তাৰ পিছত আমি কি কৰিম এফালে যেহেতু দুয়োটাৰ ভূমি সেম আছে আৰু আমাৰ p ৰ মান যেহেতু লাগে গতিকে আমি ভূমিখিনি নিলিখিলেও হ'ব আমি কি কৰিম p/2 প্লাস 7/2 আৰু এফালে আছে আমাৰ 3/2 তেতিয়াহ'লে আমি কি কৰিম এলচিএম ল'ব লাগিব এলচিএম ল'লে দুইৰ যদি আমি এলচিএম লওঁ 2 এৰে যাব 2 গুণ 2 2 গুণ 2 তেতিয়াহ'লে আমাৰ এলচিএম কিমান আহিব 2 আহিব 2 ত 2 এবাৰ যাব এবাৰ গ'লে p 1 গুণ p এটো এবাৰ যাব 7 গুণ 7 এটা হ'ব 3/2 তাৰ পিছত তোমালোকে মন কৰিবা আমি বজ্ৰ পূৰণ কৰি লম বজ্ৰ পূৰণ যদি কৰো 2 ৰে একিনিক কৰিলে 2p প্লাস 7 2 গুণ 14 হ'ব আৰু এফালে 3 2 গুণ কিমান হ'ব 6 হ'ব তাৰ পিছত যেহেতু আমাৰ p ৰ মান লাগে তেতিয়াহলে ইয়াতে আমি 2p ৰাখিম 6 minus 14 হ'ব তেতিয়াহলে আমি কি কৰিব পাৰিম এতিয়া 2p 14 ৰ পৰা যদি 6 আমি মাইনাস কৰি দিও কিমান হ'ব 8 হ'ব -8 তেতিয়াহলে ইয়াতে আমি -8 লিখিব পাৰিম তাৰ পিছত যেহেতু আমাৰ p ৰ মান লাগে আৰু p আৰু 2 পূৰণ হৈ আছে এফালে গলে কি হৈ যাব হৰণ হৈ যাব তাৰ মানে -8 ৰ তলত বহাই দিব লাগিব 2 তেতিয়াহলে কেইবাৰ যাব 4 2 গুণ 8 তাৰ মানে আমাৰ p ইকুৱেল কিমান আহিছে p ইকুৱেল আমাৰ আহিছে -4 অপচনত আছে নে আছে সি নম্বৰ অপচনটো শুদ্ধ হ'ব তো তোমালোকে লিখি লবা p ইকুৱেল -4 এতিয়া তোমালোকে মন কৰা শেষৰ কোৱেশ্চনটো তোমালোকে মন কৰা কি দিছে যদি p প্ৰপৰশন q আৰু p ইকুৱেল 8 হলে q ইকুৱেল 64 এতিয়া p ইকুৱেল 4 তেন্তে q ৰ মান কিমান হ'ব এটো তোমালোকে এটো কমেন্ট কৰিবা কমেন্ট কৰি জনাবা